হয়, নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। হাতত হেণ্ডকাপ লগাই CID কাৰ্যালয়কে অনা হল শ্যামকানু সিদ্ধাৰ্থক। অৱশেষত গ্ৰেপ্তাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। CJM আগৰ হাজিৰ কৰাৰ পাছতে শ্যামকানু সিদ্ধাৰ্থক 14 দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। 14 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত এই দুয়োগৰাকীয়ে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জুবিনৰ মৃত্যুৰ 12 দিনৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। ছিংগাপুৰৰ পৰা আহি থকা অৱস্থাত শ্যামকানুক নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থক গুৰুগাঁৱৰ এয়াৰপৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আজি পুৱা ভাগত আজি পুৱা ভাগতে এই দুয়োগৰাকী অভিযুক্তক গুৱাহাটীলৈ অনা হয়। ইয়াৰ পাছতে বৰঝাৰ বিমানবন্দৰৰ পৰা CGMৰ বাসগৃহলৈ লৈ যোৱা হয় দুয়োকে। CGM আগত হাজিৰ কৰাৰ পাছতে 14 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। হাতত হেণ্ডকাপ লগাই শ্যামকানু আৰু সিদ্ধাৰ্থক CID কাৰ্যালয়কে লৈ যোৱা হয়। একে প্ৰকাৰে পলাতক অৱস্থাত আছিল এই দুয়োগৰাকী অভিযুক্ত, যাৰ বাবে মহন্ত আৰু শৰ্মাৰ বিৰুদ্ধে লুক আউট নোটিছ জাৰি কৰি 6 অক্টোবৰৰ ভিতৰত CIDৰ সন্মুখত হাজিৰ হবলৈ কোৱা হৈছিল। খবৰ অনুযায়ী উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোন। 19 ছেপ্টেম্বৰত ছিংগাপুৰত সংঘটিত হোৱা এই ঘটনাৰ পিছৰে পৰা জুবিন গাৰ্গৰ মোবাইল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগত আছিল। ছিংগাপুৰত জুবিনৰ লগত থকা তেওঁৰ ভাতৃ সন্দীপন গাৰ্গে মোবাইলটো বিচাৰিছিল যদিও সিদ্ধাৰ্থই তেওঁক গতাই নিদিলে। সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে জব্দ কৰে মোবাইল ফোন।